এখন তাৰপিছত আমাৰ ভাষাত কৈছোঁ বুজা নাই তাৰপিছত এই সিমানেই আৰু বল আজি মাঘৰ 1 তাৰিখ মাঘৰ বিহু শেষ গ'ল এই দুদিন কেমেৰা উঠোৱা নাই সেইকাৰণে মানে শুইছোঁ আৰু ঠিকছে খাইছোঁ বেলেগ একো কৰা নাই খাইছোঁ আৰু শুইছোঁ মজাকৈ এতিয়া মই গৈছোঁ ক'ত গম পায় এই ৰাতি মই আহিছিলোঁ গুৱাহাটী এই অলপ আগতে আহিছিলোঁ আৰু ভাবিলোঁ আজি কেমেৰাটো উঠাওঁ বহুত দিন উঠোৱা নাই এতিয়া গৈছোঁ মই ঘৰত গুৱাহাটীৰ পৰা আৰু ঠাণ্ডা পৰিছেহে আজি অলপ ঠাণ্ডা লাগিছে ফিল্ডটো ঠাণ্ডা ঠাণ্ডা হৈছে দিনত গৰম লাগিছে দিনত ঠিকছে ৰ'দ দিছে আৰু ৰাতি হ'লে ঠাণ্ডা তেতিয়া মই গৈছোঁ ঘৰত আৰু বাকী আৰু বিশেষ একো নাই কাম কিন্তু এটা ডাঙৰ প্ৰব্লেমত আছোঁ নহয় প্ৰব্লেমটো কৈছোঁ মই ৰাস্তাত গৈ বাদ বাকী ৰ'ব লাইট অফ কৰি লওঁ গাড়ী থৈ দিয়া আছে বাহিৰত টেনশ্যন নাই পাৰ্কিঙত আছে মেইন ৰাস্তাতে আছে মোৰ चलो चलते हैं यहाँ से सीधा घर यार पर सीधा मैं घर और सब पर 8:53 बेसि राति हुआ ना 8:53 होइसे 8:53 কাৰণে আমাৰ কাৰণে গধূলি আৰু বাকি আই এটা যাই থাকো ইয়াৰ পৰা যাত্ৰা মোৰ ইয়াৰ পৰা 34 নহয় 40 কিলোমিটাৰ আৰু আজি গুৱাহাটী একদম পুৰা খালী গ্লাছখন ঠিকে আছিল গাইছ ৱাইপাৰডাল মই ভুলতে চলাই দিলোঁ দিয়াৰ কাৰণে গ্লাছখন লুকিং গ্লাছখন কিবা দেখা হৈ গ'ল তো আজি গুৱাহাটী পুৰা খালী ট্ৰেফিক জাম টাম নাই আৰু এখন চাহৰ ভাল দোকানো নাই আজি গুৱাহাটীত বিহু আহিলে আৰু একদম পুৰা খালী হৈ যায় দেই গুৱাহাটী মানে আজি যোৱাকালি যোৱা পৰহি সোমবাৰে অলপ ভিৰ আছিলে বাৰু কালি আৰু আজি একদম পুৰা খালী গভৰ্ণমেণ্ট অফিচ চফিচো বন্ধ আছে প্লাছ আপোনাৰ স্কুল কলেজো বন্ধ আছে কালিৰ পৰা খুলিব আৰু কালিৰ পৰা খুলিলে আকৌ কালিৰ পৰা ভিৰ হ'ব কালি হ'ল বৃহস্পতিবাৰ আৰু ফাইনেলি গাইছ মই গৈ আছোঁ 24-23 তাৰিখ চাইড এটা ধুনীয়া ট্ৰিপত 4-5 দিনমানৰ কাৰণে দেখাই আছোঁ ক'ত গৈ আছোঁ আৰু আই হোপ এই বছৰত যাতে মই যিমানবোৰ এই যিমানবোৰ নোযোৱা জেগা আছে ইণ্ডিয়াতে গৈছোঁ ইণ্ডিয়াৰ বাহিৰত যোৱা মানে যাব পৰাটো মোৰ অকাত নাই সিমানবোৰ জেগাত যাম আৰু বহুতকেইখন ষ্টেট গ'লোঁ আৰু কেইখনমান ষ্টেট বাকী আছে তো সেইকেইখন যদি মই এইবাৰ যাব পাৰোঁ ন ফিল লাইক গুড 2025 যদি মই সেইবোৰ যাব পাৰোঁ তো যাত্ৰা এবাৰ যোৱা জেগাৰ পৰা আৰম্ভ কৰিম বেছি দূৰত নহয় ইয়াৰ পৰা 600-700 কিলোমিটাৰ দূৰত হ'ব 600 নহয় 500 কিলোমিটাৰমান দূৰত হ'ব তো যাম মই তাতে এইবাৰ তো চাওঁ বাৰু জীৱনটোনো কি আৰু ঘপককৈ কেতিয়াবা মৰি যাম ওপৰৱালা ওপৰত যোৱাৰ পিছত সুধিব জীৱনটোত কি কৰিলি মই বোলো খালোঁ ল'লোঁ আৰু আহিলোঁ সেনেকৈ ক'লেতো নহ'ব ন বোলে খাই লৈ ঘূৰি ফুৰি জীৱনটো উদযাপন কৰি মই আপোনাৰ ওচৰত আহিছোঁ এতিয়া মোক যি শাস্তি দিয়ে আপুনি দিব পাৰে আৰু তেনেকৈ ক'ব পাৰিলোঁ হয় মৰিলে এতিয়া যদি মই ক'তো নুঘূৰোৱে 2 টকা ইনকাম কৰি পেলাই যদি 1 টকা জমা থৈ মই যদি ক'তো ফুৰিব নাযাওঁ তো কিহৰ কি ঘটিটো জিন্দগী মই জীয়ালোঁ হে লেৱা কেলা গালি নিজক নিজে ওলাই যায় মানে কি কৰিব ওলাই যাবই আৰু এতিয়া মানে যিটো বয়সত আহি ভৰি দিছে এইটো বয়সত নুঘূৰি এইটো কোনটো বয়সত কৰিম আৰু 30 বছৰ পাৰ হ'ব তাৰপিছত কঁকালো বিষ চুগাৰ প্ৰেছাৰ মানুহৰ 30 বছৰ পিছতেতো বেমাৰবোৰ হয় ন চুগাৰ প্ৰেছাৰ কঁকালো বিষ ভৰি বিষ আঁঠু বিষ গুড়া বিষ মূৰৰ বিষ চুলি সৰা আৰম্ভ হ'ব এইবোৰ টেনশ্যন লৈ জীয়াই থাকোঁতে এইবোৰ টেনশ্যন লৈ থাকোঁতে মৰিবৰে হ'ব যাত্ৰা আৰম্ভ কৰোঁ মেইন ৰাস্তা ওলাই লৈ এইবোৰ গলি ভিতৰেদি সোমাই আছোঁ গলিকেইটা পাৰ কৰি লওঁ তাৰপিছত মেইন ৰাস্তা পোৱাৰ পিছত আৰু ফাই টেনশ্যন নাই এনেতো জাম তাম নাই আৰু ৰাস্তা চাওক গলি চাওকচোন গলিৰো অৱস্থা নাই চালা ইমান সৰু সৰু গলি তাতে সিফালৰ পৰা গাড়ী যদি এখন বেলেগ গাড়ী আহে ন অভাৰটেক কৰিব পৰা ৰাস্তা নাই গুৱাহাটী চিটিৰ গলিবোৰ এনেকুৱাই দিয়ক সৰু সৰু ওলাই গ'লে আৰু টেনশ্যন নাই শ্বৰ্টকাট ৰাস্তা গলিবোৰ সৰু সৰু কিন্তু যদি এখন কি আহিছে কিন্তু যদি আপুনি চিনি পায় ন ট্ৰেফিক জামৰ পৰা বাচি যাব পাৰি আৰু গুৱাহাটী চিটিত সেইটো মানে ভাল চিষ্টেমটো ৰাস্তা যদি চিনি পায় ট্ৰেফিক জামত ফচি থাকিব নালাগে আৰু মই মেইন ৰোড কিমান দিন হ'ল ব্যৱহাৰ কৰা নাই শ্বৰ্টকাট মাৰি এনেকৈ অলি গলি সোমাইছোঁ দেখিছেনে ক'ৰ কি গলি বাপৰে বাপ ৰাস্তাৰ অৱস্থা সঁচাকৈ নাই গাড়ী পাৰ্কিং ক'ত কৰিছোঁ দেখিছে ইয়াতে পাৰ্কিং কৰি মই যাব লাগিব বজাৰ কৰিব বজাৰ আছে অলপ মোৰ গাড়ীত কিবা বেগ থাকিল নেকি
তো ইয়াৰ পৰা যাব লাগিব বজাৰ কৰিব আৰু এইফালেদি সোমাই যাওঁ ৰ'বচোন এই ব্ৰিজ বনাই থকাৰ কাৰণে বৰ দিগদাৰ হৈছে এই ঘূৰাই গ'লোঁ এই ভাই মোক লগ কৰিছে বেলেগ খোলা নাথাকিলেও এইখন খোলা থাকে কিন্তু দেই অসমত ইমান ৱাইন শ্বপ আছে অভাৱ নাই ৱাইন শ্বপৰ দেই বেলেগ দোকান পালেও নাপালেও ৱাইন শ্বপ পাবই দাদা দিছে তো উধাৰ পে ৰাখে আগে বিস্কুট অলপ লৈ ল'লোঁ এইকেইটা আমাৰ বিহু বিস্কুট নহ'লেও চলে কিন্তু তথাপিও আৰু লাগে ন বিহুৰ পিঠা লাড়ু দিয়ে চলি যায় প্ৰব্লেম নাই বাৰু তো প্ৰব্লেম নাই বাৰু বিশেষ একো তথাপিও অলপ লৈ থৈ দিলোঁ কাৰণ কালিৰ পৰা মোৰ বেলেগ এটা কাম আছে গাইছ সেইটো কাৰণে মই বিজি গাড়ী লগ কৰি দিছোঁ আৰু গাড়ীত বেলেগ বস্তু আছে মই গুৱাহাটী অহা আজি মেইন কাৰণ সেইটোৱে গম পাই নাই গাড়ীত কি আছে গম পাই নাই এইবোৰ ষ্টাম্প বল বহুত বস্তু আছে ভৰ্তি গাড়ী এতিয়া আৰু ইয়াৰ পৰা যাই থাকোঁ কামকেইটা হৈ গ'ল কামবোৰ যি কামত আহিছিলোঁ কামবোৰ ক্লিয়াৰ কৰি ল'লোঁ আৰু ইয়াতে এটা স্পেচিয়েল বস্তু আছে মই আপোনালোকক স্পেচিয়েল বস্তুটো দেখাই দিওঁ এইটো পিঠা দেখিছে এইটো নাৰিকল আছে ইয়াত গাখীৰ দি বনায় নাৰিকলৰ গাখীৰ দি বিৰাট টেষ্টি লাগে খাই ভোক লাগি আছিলে মই সেইকাৰণে এইটো উলিয়াই ল'লোঁ এক পিচ খাই যাই থাকিম পানী বটল এটা লৈ লৈছোঁ টেনশ্যন নাই এতিয়া এটা মোবাইল ইয়াতে লগাই দিম আটকাই দিম মিউজিক লগাই দিম মজাকৈ যাই থাকিম আৰু এই পিঠাটো মজা আছে টেষ্টি এই পিঠাটো বিশেষকৈ বিহু টাইমত বনায় বাৰু মানুহবোৰ এনেও বনায় মই নাজানো দিয়ক বনাব এইটো ইয়াৰ বিষয়ে মোৰ বেছি নলেজো নাই খাই কিন্তু টেষ্টি পাওঁ দেই গাইজ এইবোৰ গলি দেখিছেনে এইবোৰ বেলেগ ধৰণৰ গলি আৰু এইবোৰ মানুহে চিনি নাপায় সহজে এইবোৰ গলি মই বিচাৰি ওলাওঁ এইটোদি গ'লে মই ডাইৰেক্ট ফাটাইছিল কি বুলি কয় ফাটাছিল নে পাঁচচালি পাম পাঁচচালি পাম এইটোদি গ'লে মানে ভৰলো আৰু অৰ্থাৎ ভৰলো পাম বলক এতিয়া বিহুৰ বতৰ বিহু সেইকাৰণে বিহু লগাই পেলাই বিন্দাছ যাই আছোঁ মই আৰু ইয়াতে লাগি আছে বিহু এইবোৰ বিহুৰ দিন আছিল আৰু জুবিন দাই কণ্ঠ দিছিলে অভিনয় কৰিছিলে শ্যামন্তিকা উৎপল দাস এইবোৰ ৰাগণীতম এইবোৰ তাৰপিছত কণ্ঠশিল্পী জুবিন গাৰ্গৰ লগত আপোনাৰ আছিলে এইটো ভিতালী দাস এইবোৰক তেতিয়া ভাল লাগিছিলে আৰু চাই শুনি ভাল লাগিছিলে চাইও ভাল লাগিছিলে কেছেটবোৰ এতিয়া বিহু গ'ল চালা এটা বিহু এনেকুৱা শুনি নাপালোঁ যে মানে মিউজিক বজাব পাৰি আৰু মানে গম পাইছে ন কি কৈছোঁ মই গাড়ীত গৈও শুনি যাব পাৰি তেনেকুৱা বিহু এইবছৰ মই শুনা নাপালোঁ এটা এইবছৰো পোৱা নাই যোৱা বছৰো পোৱা নাই লাষ্ট জুবিন দাৰ বিহু ভাল লগা বিহু এটা শুনিলোঁ নাহৰ তাৰ পিছৰ পৰা আৰু বিহু মই সেনেকে দেখা নাই আৰু সেনেকে মানে বিহু গান মই সিমান ভাল লগা মই কৈছিলোঁ কি এনেকে শ্বৰ্টকাট মাৰি মই পাই গ'লোঁ ভৰলো তাৰপিছত মানে মই আৰু চাওক লাইফটোত চবৰে আপ এণ্ড ডাউন থাকে সুখ দুখ চবৰে থাকে আমাৰতো দুখেই আছে বাৰু সুখ নাই যিয়ে নহওক তথাপিতো অলপ হাঁহি ফূৰ্তিকে থাকিব লাগিব হয় নহয় সেইকাৰণে মই বাছ বিন্দাছ থাকোঁ মাজে মাজে কেতিয়াবা অভাৰ ফূৰ্তিত থাকোঁ মানে বিনা কাৰণত এনেই হাঁহি থাকোঁ এনেই মানে গান গাই থাকোঁ আৰু ডাঙৰ চিঞৰি থাকোঁ আৰু গাড়ী গ্লাছখন উঠাই লওঁ লৈ পেলাই ডাঙৰ চিঞৰি থাকোঁ মানে কি কৰিব দুখটো ইমানেই আছে যে কাৰোবাৰ আগত যদি মই ক'ব যাওঁ বেলেগৰ আগত যদি ক'ব যাওঁ সি শুনিব ঠিকেই পিছত হাঁহিব মোৰ দুখ শুনি বা বেলেগৰ আগত কৈ ঠাট্টা কৰিব তাতকৈ নোকোৱা ভাল আৰু নকৈ পেলাই অলপ ফূৰ্তি থকাই ভাল যিটো আছে সেইটো থাকিবই আৰু ভিতৰৰ পৰা কেতিয়াও ওলাই যোৱা বস্তু নহয় দুখবোৰ এনেকৈ থাকি গ'ল আৰু কেতিয়াও যেতিয়া মৰি যাম তেতিয়া ওলাই যাব আৰু তো ঠিক তেনেকুৱা কথা আৰু সেইকাৰণে মই কেতিয়াবা গ্লাছ চাছ বন্ধ কৰি ডাঙৰকৈ জুবিন দাৰ গান লগাই জুবিন দাও গান গাই থাকে সিফালে জুবিন দাৰ সুৰত আৰু ময়ো গান গাই থাকোঁ মোৰ সুৰত মানে আমাৰ দুইজনৰ সুৰ বেলেগ বেলেগ হৈ যায় জুবিন দাৰ সুৰ ঠিকে থাকে মোৰ সুৰ একদম মানে কিবা পাকাপাকি হৈ কিবা বেলেগ পাই যায় আৰু তো সেইটো কাৰণে মানে সেয়াই আৰু লাইফটো দিয়ক কি ক'ম আৰু মালিকৰ ব্ৰিজখন এবাৰ চাব নেকি বিহু হৈছে নেকি নে এনেই কৰিছে নে কিয়ে কথা গম নাপাওঁ আৰু এইবোৰ দেখিছে না আৰু বিহুৰ বতৰত ন গোটেই গুৱাহাটী খালী হৈ যায় কিন্তু দেই আৰু একচুৱেলি কি গম পাইছে না মাঘ বিহুটো হ'ল গাঁৱত ফেষ্টিভেল আৰু বহাগ বিহুটো হ'ল চবতে আৰু চহৰতো উদযাপন কৰিব পাৰি গাঁৱতো কৰিব পাৰি সেইকাৰণে যিমান মানুহ থাকে চহৰৰ চব গাঁৱত যায় তো গাঁৱৰ মাঘৰ বিহুটো গাঁৱত থাকি মানে ভাল লাগে ফেষ্টিভেলটো মজা লাগে চেলিব্ৰেট
মই এইটো এক্সপেক্ট কৰা নাছিলোঁ মানে মই আছোঁ বৰ্তমান নাৰায়ণা হস্পিটেলৰ ঠিক আগত আৰু তাৰ পৰা এইটো যাম দেখিছেনে ট্ৰাকৰ যাম আৰু মোৰ আগত গৈছে এখন বলেৰো বুলি নহয় বহুতকেইখন গাড়ী লগ লাগিল কিন্তু এনেকুৱা জাম কিয় লাগিছে গম পোৱা নাই হয়তো এক্সিডেণ্ট নতুবা কিবা এটাতো হৈছে নহ'লে এনেকুৱা জামটো নালাগে বাৰু আৰু মই এইখন বলেৰো পিছফালে লগাই দি পেলাই ভুল কৰিলোঁ নেকি লেফ্ট চাইডে গাড়ীবোৰ ওলাই গৈ আছে নেকি নাই অলপ আগৰ পৰা গাড়ীবোৰ গৈ আছে গাড়ীবোৰ এই জেগাটোতে কিবা এটা নিশ্চয় হৈছে তো ইয়াৰ পিছফালে চাগে মই থাকিলে অলপ বেয়াই হ'ব কেছটো যাব মন নাই চাগে মই সেইকাৰণে এইটো ছাইড লৈ ল'লোঁ আৰু এইফালেদি যাব ট্ৰাই কৰোঁ বাৰু কিন্তু কথাটো হ'ল কি ইয়াতে আটকি থাকিব লগা হ'লেহে বেয়া কথা হ'ব 9:39 হৈছে গম নাপাওঁ আৰু কিহৰ কাৰণে ইয়াতে জাম লাগিছে ৰাতি কেতিয়াবা হৈ যায় আৰু নেশ্যনেল হাইৱেত লাফৰাটো লাগি যায় ৰিক্স লেনেকা নেই বিলকুল হি বাপ ৰে বাপ চাই আছোঁ কি হৈছে কৈ ট্ৰাক অ' বেটি কি এক্সিডেণ্ট নেনো দিছে থাক্কাৰ ভাই নেনো কোনোবাই ট্ৰাকখনে দিছে সমান কৰি দিছে ভাই নেনো ভাই এনেকে চিধা গাড়ী এনেকুৱা কৰি দিছে মানে এটা চিধা গৈ আছে ন এনেকুৱা কৰি দিছে খুন্দা লগাই নেনো কেইখনৰ এনেই মানে একো নাই ফিউচাৰ যি এক্সিডেণ্ট হৈছে ন ইয়াতে মানে নেনো কেইখন এনে চেফটি ফিচাৰ একো নাই তো ইমান সেও দিয়া নাই বাৰু প্ৰাইজো ইমান হেভি নহয় তো সেইটো কাৰণে মানে অলপ চাই চিন্তি চলালে ঠিক থাকে এক্সিডেণ্ট নামে এক্সিডেণ্ট হঠাতে হয় বাৰু সেইটো একো নাই কাৰ ভুল কি কথা গম নাপাওঁ মানুহ 2-এজন খাইছে আৰু পুলিচো আহিছে লাহে এটা কি হয় কি নহয় গম নাপাওঁ আৰু কাৰ ভুল গম নাপাওঁ ট্ৰাকখন ধৰি থৈ দিছে পিছফালে আছে বাৰু মানুহৰ একো নহ'লে হ'ল গাড়ী বোলা বস্তুটো আজি নাই কালি আজি বেয়া হৈছে ভাঙিছে বা কিবা হৈছে ডেমেজ হৈছে কালি ঠিক কৰি ল'ব পাৰিব মানুহ ডেমেজ হ'লে ঠিক কৰাটো বৰ মুস্কিল ঠিক নহয় কিন্তু বাকী গাড়ীৰ কথাটো বাদ দিয়ক মানুহটো ছেফ থাকিলেই হ'ল এই চাৰিআলি মানে মেইন চাৰিআলিটোত এই ৰাতি পুলিচ নাথাকে ৰাতিনো কোনে ডিউটি মাৰি থাকিব এইটো এটা কথা বাৰু কিন্তু এই ছিগনেল লাইট জ্বলাই দিব লাগে ছিগনেল লাইটৰ ব্যৱস্থা কৰি দিব লাগে ছিগনেল লাইটৰ ব্যৱস্থা কৰি দিলে টেনশ্যন নাথাকে আৰু এই ৰাতি হ'লেও আৰু কোনে পুলিচে ডিউটি কৰিব ইমান ৰাতি ভাই চবে শুই থাকে আৰু সিহঁতে ডিউটি কৰি থাকিব এইটো মানুহে আৰু মাই ভাত লগ 11:30 হ'ল 10:30 হ'ল ঘৰ পালোহি ফাইনেলি আৰু এতিয়া গেটটোত তালাটো মাৰিলে মোৰ কাম ক্লিয়াৰ ঠাণ্ডা কমি আহি আছে আৰু লাহে তথাপিও আজি অলপ আছে আৰু গেটটো লগাই দিওঁ ৰ'ব 10:30 বাজি গ'লহে গাইছ মই এটা পষ্ট আপলোড দিছিলোঁ ইনষ্টাগ্ৰামৰ নাই আৰু ইনষ্টাগ্ৰাম নিহাৰ তালুকদাৰ 7 আইডিটো নাই লাগে মই কৈ আছোঁ তোক তুলসীবাত লাগে কাৰণ মোক কিবা এটা কামত লাগে বাছ সেইকেইটা হ'লে হৈ যাব দি ভাত দি খানা কি বনাইছে খানা মাছ বনালোঁ আৰু কণী আৰু লোকেল কণী আৰু তাৰপিছত চাটনি এখন তাৰপিছত আমাৰ ভাষাত কৈছোঁ বুজা নাই তাৰপিছত এই সিমানেই আৰু বল বলক বুলি কওক বলক বল আৰু মই পাতকেইটা কিয় ল'লোঁ জানা নাই মাই মোক পিছফালৰ পৰা আহি চক খুৱাই দিছে উদ্ধপে হয় নেকি মোক ভৰিৰ পৰা না মই মোবাইলটো চাই আছিলোঁ গাড়ী বাদ দি লাইটটো জ্বলি দি লাইট জ্বলি দি মায়ে তুলসী পাত লো পানী লো মোৰ চিৰাদি গাত চক খালি বোলে গা তুলসীৰ পাত লগাব লাগে পানী কমকৈ দিবি কৃষ্ণ দি মাই যোৱাকালি মেজিৰ তলত খানা খোৱাৰ ভিডিঅ'টো চাই লওক তেতিয়ালৈকে গুড নাইট আমি খানা পিনা খাই লওক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট যোৱাকালি ভিডিঅ' অলপ ছোটা পাৰ্ট আছে চাই লওক এনজয় কৰক What are you
Hey. Ahora,